নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিম মা ভগৱতীৰ 9টা স্বৰূপ কি কি। প্ৰথম হৈছে মা শৈলপুত্ৰী, দ্বিতীয় হৈছে ব্ৰহ্মচাৰিণী, তৃতীয় স্বৰূপ হৈছে মা চন্দ্ৰঘণ্টা, চতুৰ্থ হৈছে কুষ্মাণ্ডা, পঞ্চম হৈছে স্কন্দমাতা, ষষ্ঠম হৈছে কাত্যায়নী, সপ্তম হৈছে কালৰাত্ৰি, অষ্টম হৈছে মহাগৌৰী আৰু নৱম হৈছে সিদ্ধিদাত্ৰী। অৰ্থাৎ প্ৰথমম শৈলপুত্ৰীশ, দ্বিতীয়ম ব্ৰহ্মচাৰিণী, তৃতীয়ম চন্দ্ৰঘণ্টেতি, কুষ্মাণ্ডেতি, চতুৰ্থকম পঞ্চমম স্কন্দমাতেতি, ষষ্ঠম কাত্যায়নীতি, সপ্তমম কালরাত্রেতি, মহাগৌরীতি, ষষ্ঠকমম নৱমম সিদ্ধিদাত্ৰী, নৱদুৰ্গা প্ৰকৃতিতা। এইকেইটা হৈছে মা ভগৱতীৰ 9টা স্বৰূপ। মা ভগৱতী দুৰ্গাৰ এই 9টা স্বৰূপক যদি আমি পূজা কৰোঁ, আমাৰ জীৱনত সুখ শান্তি সমৃদ্ধি লাভ হ'ব, সকলো অপায় অমংগল ৰোগ শোক দূৰ হ'ব আৰু জীৱনত সুখ শান্তি লাভ হ'ব। ধন্যবাদ।